অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিলে সেই 9 মিনিট সময় অসমবাসীৰ বুকু কপি আছিলে কি হ'ব আৰু অৱশেষত অসমীয়াই নিজৰ নাম অলিম্পিকত লিখিবলৈ সক্ষম হ'ল আমাৰ সৈতে আছে মন্ত্ৰী বিমল বৰা অসমীয়াই নিজৰ নাম অসমীয়াৰ কাৰণে খুব প্ৰয়োজন আছিল এটা অলিম্পিক আৰু অসমীয়া অৱশেষত নিজৰ নাম অলিম্পিকত লিখিবলৈ সক্ষম হ'ল হয় আজি বক্সিং ৰিঙত লাভলিনাই তেওঁৰ যি প্ৰতিভাৰ জৰিয়তে উজলি উঠিবলৈ সক্ষম হ'ল তেওঁৰ দুৰ্দান্ত দুবাহুৰ যি পাঞ্চেৰে প্ৰতিপক্ষক ধৰাশায়ী কৰিলে আৰু তাৰ জৰিয়তে তেওঁ সমগ্ৰ বিশ্ববাসীৰ সন্মুখত তেওঁৰ প্ৰতিভা দক্ষতাৰে বিকশিত কৰিবৰ কাৰণে তেওঁ যি প্ৰয়াস চলালে তাৰ জৰিয়তে নিশ্চিতভাৱে তেওঁ এই পদক লাভ কৰিবৰ কাৰণে ইতিমধ্যে যোগ্যতা অৰ্জন কৰিছে মই এই মুহূৰ্তত লাভলিনালৈ মই শুভেচ্ছা জনাইছোঁ যাতে আগন্তুক যি ছেমি ফাইনেল আৰু ফাইনেলতো তেওঁ যাতে স্বপ্ৰতিভাৰে উজলি উঠে আৰু আজি লাভলিনাৰ খেল চাওঁতে দেখিছোঁ যে অদম্য তেওঁৰ অদম্য কনফিডেন্স কোনো চাপ নোলোৱাকৈ খেলিছে খুব সুন্দৰভাৱে সাৱলীলভাৱে খেলিছে আৰু খুব আৰ্টিষ্টিক আজি খেলখন খুব তেনেধৰণৰ কলাসুলভ এখন খেল হৈছে গতিকে মই ভাবোঁ যে এই গতিৰে লাভলিনা আগুৱাই যাওক আৰু যাবই তাই তাইৰ মাজত তাই আত্মবিশ্বাস প্ৰবলভাৱে গঢ় লৈ উঠিছে কাৰণ দুখন খেল তেওঁ প্ৰথম অৱস্থাত যোৱা প্ৰথম খেলখনত অকণমান প্ৰথম ৰাউণ্ডত কিছু অপ্ৰস্তুত অনুভৱ কৰিছিলে বুলি ভাবিছিলোঁ যদিও এতিয়া তাই অভিজ্ঞতা হৈ গৈছে গতিকে মই ভাবোঁ যে আমি শেষলৈকে আমি লাভলিনা খেল চাবলৈ পাম যেতিয়া খেলখন আপুনি চাই আছিলে মানে প্ৰত্যেকজন অসমবাসীৰ মানে বুকু কপি আছিলে সেই মুহূৰ্তত আপোনাৰ কেনেকুৱা অনুভৱ হৈ আছিলে কেনেকুৱা ভয় লাগি আছিলে নেকি ভগৱান নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলে খেল চাই থাকোঁতে মোৰ কোনো ভয় লগা নাই খেল হোৱাৰ আগে অকণমান টেন্স এটা আছিলে কিন্তু যেতিয়া তাই আৰম্ভ কৰি দিলে আৰম্ভ কৰাৰ পিছত আৰু সেইটো নাইকিয়া হৈ গ'ল কাৰণ তাই আজি প্ৰথমৰ পৰাই খুব এগ্ৰেছিভলি খেলিছে আৰু সেইকাৰণে খেল চাই থকা অৱস্থাত আমি উপভোগ কৰিছোঁ এই টেনশ্যন লোৱা নাই খেল চাই থকা অৱস্থাত আমি পদক যে জিকিব সেই কথাটো আমি উপভোগ কৰিছোঁ আমি টেনশ্যন লোৱা নাই সেইকাৰণে মই সেইটো সময়ত কোনো ভাবাই নাছিলোঁ তেওঁ যিগৰাকী প্ৰতিদ্বন্দ্বী ৱৰ্ল্ড চেম্পিয়নশ্বিপত 1 নম্বৰত আছিলে আৰু লাভলিনা 3 নম্বৰত আছিলে যথেষ্ট ষ্ট্ৰং আছিলে কি হয় তেওঁ যদিও বিগত দিনবিলাকত তেওঁৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে বিভিন্ন খেলত আৰু দক্ষতা অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছিলে কিন্তু আজি বক্সিং ৰিঙত লাভলিনাৰ ওচৰত একেবাৰে নিষ্প্ৰভ হৈ গ'ল আৰু কনফিডেণ্টলি খেলিছে তাই আজি লাভলিনাই খুব ভাল খেলিছে খুব কনফিডেণ্ট তেওঁ বডি লেংগুৱেজত সেই কথাটো আমি দেখিবলৈ পাইছোঁ যদিও বা বক্সিঙৰ বিভিন্ন টেকনিকসমূহ বৰ বিশেষভাৱে মই নাজানো তথাপিও আমি এটা সাধাৰণ এজন দৰ্শক হিচাপে আজি খুব ভাল লাগিলে খেলখন হৈ যোৱাৰ পিছত আপুনি ফোন কৰিছিলে নে তেওঁৰ সৈতে কথা পাতিছিলে নেকি বা পৰিয়ালৰ সৈতে কথা পাতিছিলে নেকি এতিয়ালৈকে আমি সংযোগ কৰিব পৰা নাই আমি কথা পাতিম আগমুহূৰ্তত কথা পাতিছিলে নে এইকেইদিনত এইকেইদিনত পতা হোৱা নাই কাৰণ আমি তেওঁক বেছি উৎসাহেৰে আমি তেওঁৰ মনৰ মাজত চাপ সৃষ্টি কৰিব আমি বিচৰা নাই আৰু বিভিন্ন আমাৰ ক্ৰীড়া বিশেষজ্ঞসকলেও কৈ আছে যে এই মুহূৰ্তত তেওঁক চাপৰ মাজৰ পৰা মুক্ত কৰি ৰাখিব লাগে অনুশীলনতে যাতে তেওঁ আত্মনিয়োগ কৰিব পাৰে সেইকাৰণে সেই তেনেধৰণৰ এটা কোনো বাতাবৰণ যাতে আমি সৃষ্টি নহয় তাৰ কাৰণে আমি যথেষ্ট সচেতনতাৰে আগবাঢ়িছোঁ আৰু কেনেধৰণৰ পুৰস্কাৰ তেওঁক দিয়া হ'ব লাভলিনা এইটো ক্ৰীড়ামন্ত্ৰী হিচাপে কেৱল মোৰ গৌৰৱ নহয় হয়তো লাভলিনাই সমগ্ৰ অসমবাসী তথা দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে এইটো গৌৰৱৰ পাত্ৰ কেৱল লাভলিনা ইয়াতে কাৰো কোনো অংশীদাৰ হ'ব নোৱাৰে কিন্তু আমি তেওঁ ৰাজ্যখনৰ নাগৰিক হিচাপে দেশৰ নাগৰিক হিচাপে নিশ্চয় অলিম্পিকত এগৰাকী আমাৰ সন্তানে তেওঁৰ প্ৰতিভাৰে উজলি উঠিছে গতিকে আমি গৌৰৱান্বিত তেওঁৰ গৌৰৱত আমি গৌৰৱান্বিত আৰু সেইকাৰণে আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ যি স্পৰ্টছ পলিচি আছে স্পৰ্টছ পলিচি অনুসৰি অলিম্পিকত পদক অৰ্জন কৰাৰ লগে লগে যিকোনো এটা ফাৰ্ষ্ট ক্লাছ চাকৰিৰ কাৰণে তেওঁ যোগ্যতা আহৰণ কৰে তাৰ কাৰণে তেওঁ নিজ ইচ্ছাৰে বাছনি কৰি ল'ব পাৰিব ডাইৰেক্ট এণ্ট্ৰি হ'ব আসাম পুলিচ ছাৰ্ভিচ হ'ব পাৰে আসাম চিভিল ছাৰ্ভিচ হ'ব পাৰে সুপাৰিনটেণ্ডেণ্ট অফ টেক্স হ'ব পাৰে সুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ হ'ব পাৰে ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ হ'ব পাৰে এনেধৰণে ফাৰ্ষ্ট ক্লাছ যি চাকৰি তেওঁ এতিয়া ডাইৰেক্ট এণ্ট্ৰি হ'ব আৰু লগতে আমি ব্ৰঞ্জ পোৱাৰ লগে লগে তেওঁ 50 লাখ টকা কেছ এৱাৰ্ড পাবৰ কাৰণে সক্ষম হৈছে
সেই মই ভাবোঁ যে 50 লাখত সীমাবদ্ধত আমি নাৰাখোঁ বা থাকিবও নালাগে, আমি 1 কোটিলৈকে যাব লাগে, কাৰণ গ'ল পোৱাৰ লগে লগে 1 কোটি এইটো হ'ব, চিলভাৰ হোৱাৰ লগে লগে 75 লাখ হ'ব। গতিকে আজি এই মুহূৰ্তলৈকে সেই তেনেধৰণে তেওঁক আমাৰ চৰকাৰৰ তৰফৰ পৰা আগবঢ়াম সহায়। খেলখন 4 তাৰিখে আছে, তেওঁৰ প্ৰতিদ্বন্দ্বী তুৰ্কীৰ হয়, কি ক'ব সেই খেলখনক লৈ? আজি খেল চোৱাৰ পিছত মই কোনো টেনশ্যন লোৱা নাই যে লাভলীনাই কোনেই আনিব। অসমৰ ৰাইজ, ভাৰতৰ ৰাইজে যেনেধৰণে আশা কৰি আছে তাই সেইখিনি কৰিব পাৰিব বুলি মোৰ আজি খেলে মোক সেই তেনেধৰণে এটা মই আশা পোষণ কৰিবৰ কাৰণে যেন মোৰ তেওঁৰ পথটো কঠিন নাছিলে, পৰ্বতখন সময়ত তেওঁৰ সেই যি তেওঁৰ প্ৰতিদ্বন্দ্বী, আৰু তাৰ পিছতো এই সফলতা, মুঠতে কষ্ট কৰিলে সফলতা অৰ্জন কৰিব পাৰি, পুনৰবাৰ প্ৰমাণ কৰিলে কষ্টৰ চেষ্টাৰ অসাধ্য যে একো নাই, লাভলীনাই প্ৰমাণ কৰিছে। কাৰণ অসমৰ যি ক্ৰীড়া জগত আছে, যথেষ্ট বিগত দিনবিলাকত ক্ৰীড়াবিদসকলেই হওক, ক্ৰীড়া সংগঠকসকলেই হওক, ক্ৰীড়াপ্ৰেমী ৰাইজেই হওক, যেনেধৰণেৰে এখন চৰকাৰে কাম কাজসমূহ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগে, বিভিন্ন কাৰণত পৰা নাছিলে হয়তো। কাৰণ অসমখন এনে পিছপৰা এখন ৰাজ্য, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। ইয়াতে বাট পথ, বিজুলী, যাতায়াত, যোগাযোগ, স্বাস্থ্য, শিক্ষা, গোটেই কথাবিলাক আমাৰ চাব লগা আছে। গতিকে সেইখিনি কৰিবলৈ যাওঁতে চৰকাৰখনেও যেনেধৰণৰ মনোযোগ দিবলগীয়া আছে, ধৰি মই ভাবোঁ যে যোৱা দিনবিলাকত এই ক্ষেত্ৰত আমি ইমান মনোযোগ দিব পৰা নাই, কাৰণ বাকী সমস্যাবিলাক আন্তঃগাঁথনিৰ ক্ষেত্ৰত বহুত প্ৰতিভা আছে অসমৰ প্ৰজন্ম। মই কৈ আছোঁ, সেই কথাটোকে কৈ আছোঁ। কিন্তু মই ক'ব বিচৰা কথাটো এইটো, ইয়াতে এই সাফল্যত মই ভাবোঁ যে ব্যক্তিগত যিটো ইচ্ছা বা তেওঁৰ নিজৰ যি পৰিয়ালৰ যিটো কমিটমেণ্ট, তেওঁক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সিয়ে আজি এই পৰ্যায়লৈকে লৈ গৈছে। তাৰ লগে লগে আমাৰ চৰকাৰৰ গোটেই ব্যৱস্থাখিনি নিশ্চিতভাৱে আছে, কিন্তু মই ভাবোঁ যে আৰু আমাৰ কৰিবলগীয়া আছে। তাৰ কাৰণে যোৱা আমাৰ চৰকাৰখনে কিছু কাম আমি হাতত লৈছোঁ। আজি স্পৰ্টছ পলিচি হ'ল, আজি স্পৰ্টছ পলিচি হোৱাৰ কাৰণে আজি আমাৰ খেলুৱৈসকল উৎসাহিত হৈছে। আজি সেইকাৰণে আজি এই মুহূৰ্তত আমি ক'বই পাৰিছোঁ যে আজি লাভলীনা ব্ৰঞ্জৰ মেডেল পোৱাৰ লগে লগে আমি স্পৰ্টছ পলিচি অন্তৰ্ভুক্ত হৈ থকা কথাখিনি আমি জনাব পাৰিছোঁ। কিন্তু যোৱা এই কথাবিলাক আগতে নাছিল। সেইকাৰণে এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনাখন নেশ্যনেল গেমছতো পদক অৰ্জন কৰাৰ লগে লগে এটা চৰকাৰী চাকৰি পাবৰ কাৰণে বিধানসভাত ঘোষণা কৰিছে। যোৱা পৰহিদিনাখন আমি কেবিনেটত পাছ কৰিলোঁ। গতিকে মই ভাবোঁ যে এই এনেকুৱা ধৰণৰ পদক্ষেপসমূহে আমি আগন্তুক দিনবিলাকত ক্ৰীড়া পৰিৱেশটো আৰু শক্তিশালী কৰিব পাৰিম। আমি আগন্তুক দিনবিলাকত অসমত প্ৰায় 10খন আপোনাৰ স্পৰ্টছ কমপ্লেক্স, ডিষ্ট্ৰিক্ট স্পৰ্টছ কমপ্লেক্স আমি নিৰ্মাণ কৰিম, যাৰ আনুমানিক ব্যয় মূল্য হ'ব প্ৰায় 50 কোটিৰো অধিক। ঠিক তেনেধৰণে বিভিন্ন ঠাইত প্ৰায় 40টা স্পৰ্টছ কমপ্লেক্স আমি নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰত্যেকটোৰে আনুমানিক ব্যয়ৰ মূল্য প্ৰায় 12 কোটিমান টকাকৈ হ'ব। ঠিক তেনেধৰণে আমি এখন ফুটবল ভাল ধুনীয়া আৰ্ট অফ ষ্টেট, আমি আমাৰ যি চন্দ্ৰপুৰ আছে, সেই চন্দ্ৰপুৰত প্ৰায় 120 কোটিত ব্যয় সাপেক্ষে আমি এখন ফুটবল ষ্টেডিয়াম আৰ্ট অফ ষ্টেট হ'ব, খুব সুন্দৰ হ'ব। আমাৰ ব্ৰহ্মপুত্ৰ একেবাৰে কাষত সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমাৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, তেওঁলোকৰ এটা ফুটবল ক্লাব আছিলে, তাতে এডোখৰ খুব সুন্দৰ মাটি আছে, দুফালে 2টা পাহাৰ। তো এনেধৰণে আমি আগন্তুক দিনবিলাকতে আন্তঃগাঁথনিসমূহ আমি নিৰ্মাণ কৰিবৰ কাৰণে আমি আগন্তুক দিনত চেষ্টা কৰিম, যাতে আমাৰ খেলুৱৈসকলে উৎসাহিত হয়। ধন্যবাদ মন্ত্ৰী ডাঙৰীয়া। আৰু মুঠতে চেষ্টাৰ অসাধ্য যে একো নাই, সেয়া পুনৰবাৰ প্ৰমাণ কৰিলে লাভলীনাই। আৰু চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে ক্ৰীড়া ক্ষেত্ৰত বহু কৰণীয় আছে তেওঁলোকৰ, সেয়া অনাগত দিনত তেওঁলোকে কৰি যাব।